মাজত মাথো বাকি আছে প্ৰায় এটা সময় এটা মাহ বাকি আছে মাজত মাথো কিয়নো আহি আছে 17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাখনেই ভাগ্য উদয় হ'বলৈ গৈ আছে ৰাজ্যৰ 40 লাখ পৰিয়ালৰ ভাগ্য উদয় হ'বলৈ গৈ আছে কিয়নো এবাৰ আহি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অৰুণোদয় 3.0 এবাৰ অৰুণোদয় 3.0 জৰিয়তে কেৱল 1250 টকাই নহয় ৰন্ধন গেছৰ ধনো লাভ কৰিব ৰাজ্যৰ মহিলাসকলে এতিয়া সাজু হৈছে চৰকাৰী লোকসকল ঘৰে ঘৰে প্ৰপত্ৰ প্ৰেৰণ কৰিবলৈ সাজু হৈছে মাজত মাথো এটা মাহ বাকি আছে 17 ছেপ্টেম্বৰতে মুকলি হ'ব অৰুণোদয় 3.0 আৰু সাজু হ'বৰ হৈছে প্ৰত্যেকগৰাকী ৰাজ্যবাসী আমি সবিশেষ কৰিবলৈ আহিছোঁ মতে প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ দিনাখনে ৰাজ্যত সৌভাগ্য উদয় হ'বলৈ গৈ আছে 40 লাখ পৰিয়ালৰ মুকলি হ'ব অৰুণোদয় 3.0 কোনো দৰিদ্ৰ মহিলাই নোপোৱাকৈ নাথাকিব এতিয়াৰে পৰা অৰুণোদয় আঁচনিৰ ধন সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা আমি বাৰে বাৰে কৈছোঁ যে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে ভাগ্য উদয় হ'ব মহিলাসকলৰ যেহেতু আহি গৈছে অৰুণোদয় 3.0 আৰু এতিয়াৰে পৰা কেৱল 1250 টকাই নহয় এবাৰ পাব ৰাজ্যবাসীয়ে ৰন্ধন গেছৰ ৰাজ সাহায্য প্ৰদানৰ বাবে প্ৰপত্ৰ ঘৰে ঘৰে দিবলৈ সাজু হৈছে চৰকাৰী লোক অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 আৰু সেইভাবে 40 লাখ পৰিয়ালে পাব এই বিশেষ সুবিধা পৰীক্ষামূলকভাৱে আহি আছে এখন নতুন আঁচনি 3.0 অৰুণোদয় পৰিয়ালৰ এলপিজিৰ ৰাজ সাহায্য আগবঢ়াব এলপিজি কিনিলে 250 টকা ৰাজ সাহায্য দিব চৰকাৰে আৰু 40 লাখ পৰিয়ালক সামৰি লোৱা হয় এয়াই হৈছে প্ৰথমখন আঁচনি আৰু অৰুণোদয় 1 আৰু 2 কৰা হ'ব তন্নতন্নকৈ পৰীক্ষা অৰুণোদয় 3 লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আমি পুনৰ কৈছোঁ সাজু হওক ৰাজ্যৰ লাখ লাখ মহিলা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনাখনেই ভাগ্য উদয় হ'ব মহিলাসকলৰ কিয়নো আহি গ'ল ৰাজ্যত অৰুণোদয় 3.0 অৰুণোদয় আঁচনি দিলে কেৱল 1250 টকাই নহয় ৰাজ্যৰ মহিলাসকলে পাব 1250 টকাৰ সমান্তৰালকৈ ৰন্ধন গেছৰ মূল্য যাৰ বাবে এতিয়া সাজু হৈছে চৰকাৰী লোকসকল এইকাৰণে সাজু হৈছে ঘৰে ঘৰে ৰন্ধন গেছৰ ৰাজ সাহায্য প্ৰদানৰ বাবে প্ৰপত্ৰ দিবলৈ ঘৰে ঘৰে দিবলৈ সাজু হৈছে চৰকাৰী লোকসকল এতিয়াৰে পৰা 1250 টকাই নহয় পাব ৰন্ধন গেছৰ ধনৰ মূল্য আৰু যেহেতু আহি গৈছে অৰুণোদয় 3.0 আৰু ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে মুকলি হ'বলৈ গৈ আছে বৃহৎ আঁচনিখন যিখন আঁচনিয়ে সকাহ দিব ৰাজ্যৰ 40 লাখ পৰিয়ালৰ বাবে লগতে ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কেৱল সেয়াই নহয় অৰুণোদয় প্ৰথম আৰু অৰুণোদয় দ্বিতীয়খনতো যথেষ্ট সহায় লাভ কৰিছিলে ৰাজ্যৰ মহিলাসকলে আৰু এবাৰ আহি আছে অৰুণোদয় 3.0 যিখন আঁচনিৰ জৰিয়তে লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই 1250 টকাৰ উপৰিও ৰন্ধন গেছৰ বিশেষ ধনৰাশি